পৰ্বতঝৰা শিলবানত একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমিত বন বিভাগৰ উচ্ছেদ একপক্ষীয়ভাৱে 10 বিঘাকৈ ভূমি উচ্ছেদ কৰি খিলঞ্জীয়াক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন পৰ্বতঝৰা শিলবান গাঁৱত বন বিভাগে 10 বিঘা ভূমিত হঠাৎ দলেবলে উপস্থিত হৈ এখন ঘৰ জ্বলাই দিয়াৰ লগতে বগৰী খেতি কল খেতি কচু খেতি হিমলা আলু খেতি ধ্বংস কৰি দিয়াৰ লগতে ৱাটাৰ পাম্প উঠাই লৈ যায় শিলবান গাঁওখনতে আৰু শ বিঘা ভূমি বিভিন্নজনে চৰকাৰী মাটিত চাহ বাগান কল বাগান তামোল বাগান বাহ বাগান কৰি থকাৰ পিছতো দুখীয়াৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু ইএম ৰঞ্জিত বসুমতাৰীৰ ওপৰত বি ফেৰেঙৰ ওপৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ভুক্তভোগী পৰিয়ালে যেতিয়া বিটিসি আন্দাৰত থাকে মানে সম্পূৰ্ণ খাস মাটিতে থাকে আৰু চাহ বাগান কৰি আছে ওচৰতে তামোল বাগান কৰি আছে আৰু খলা বাগান কৰি আছে বহুত মানুহজন কৰি আছে মইতো ইমান নকৰে না অকল আপোনাৰ লগত অত্যাচাৰ কৰি আছে হয় মই লগতে মানে অত্যাচাৰ কৰি আছে মানে ঘৰ বিলাক জুই লগাই দিছে এতিয়া মই ক'ত থাকিম কেই বিঘা বাগান আছিল আপোনাৰ 10 বিঘা মান অলপ নাই কেইটা ঘৰ আছিল এটা ঘৰ আৰু খৰি চৰি আছিলে সেইবিলাক জুই লগাই দিছে সম্পূৰ্ণ আৰু কি আছিল মটৰ আছিলে এটো লৈ গৈছে লাইন থাৰ মিটাৰ সেইবিলাক অফিসত লৈ গৈছে হিহঁতে পৰ্বতঝৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন এনি ভাৰত 24 ৰাশিফল অনুসৰি কিদৰে যাব আপোনাৰ অনাগত দিন বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ কোন দিশত কি থব আপুনি আহি আছে জ্যোতিষী ডক্টৰ কৈলান প্ৰসাদ শৰ্মা প্ৰতি শনি আৰু দেওবাৰে দুপৰীয়া 1 বজাত চাবলৈ নাপাহৰিব কেৱল এনি ভাৰত 24